নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান বা 2026 চনৰ যি নিৰ্বাচন আহি আছে এই গোটেইখিনিৰ ক্ষেত্ৰত ৰাজনৈতিক কথাবিলাকক লৈ ইতিমধ্যে আমি দুটা প্ৰতিবেদন ৰাজহুৱা কৰিছোঁ। এতিয়া সেই প্ৰতিবেদন দুটা ৰাজহুৱা কৰাৰ পাছত যিটো পক্ষই এই গোটেই নেৰেটিভটো বা যিটো পক্ষই এই গোটেই কথাখিনিৰ ক্ষেত্ৰত আগভাগ লৈ আছে বা এই গোটেই কথাখিনি তৈয়াৰ কৰাত সহযোগ কৰি আছে, সেই পক্ষটোৰ কথাটো আমি পতাৰ প্ৰয়োজন আছে বুলি ভাবোঁ আৰু সেই পক্ষটোৰ কথাটো আজি আমি ৰাজহুৱা কৰিব বিচাৰিছোঁ। সেই বিশেষ পক্ষটোৰ নাম হ'ল সংবাদ মাধ্যম। আজিৰ তাৰিখত অসমত সংবাদ মাধ্যম আৰু এণ্টাৰটেইনমেণ্ট চেনেল অৰ্থাৎ মনোৰঞ্জনধৰ্মী চেনেলৰ মাজত কোনো পাৰ্থক্য আমি দেখা নাপাওঁ। যে আপুনি সাধাৰণতে টিভিটো খুলি দিলে বা আপোনাৰ মোবাইলটো খুলি দিলে যিবিলাক চেনেল আপুনি দেখা পায়, যেনে ছনী, কালাৰ্ছ ইত্যাদি যিবিলাক চেনেল দেখা পায়, যিবিলাক শ্ব' আপুনি সাধাৰণতে চায় বা যিবিলাক ধাৰাবাহিক আপোনালোকে সাধাৰণতে চায়, বেহাৰবাৰী আউটপোষ্ট হওক বা কপিল শৰ্মাৰ শ্ব' হওক, সেইসমূহ আৰু অসমৰ সংবাদ মাধ্যমৰ বাতৰিসমূহৰ মাজত বিশেষ পাৰ্থক্য নাই। এতিয়া কথাটো হ'ল সেই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে বেলেঞ্চটো নাই, অৰ্থাৎ ভাৰসাম্যটো নাই। সংবাদ মাধ্যম এটা ইণ্ডাষ্ট্ৰী, এটা উদ্যোগ। এই উদ্যোগটোৰ জৰিয়তে মালিকে সদায় উপাৰ্জন কৰিবলৈ লাভৰ মুখ দেখিবলৈ চেষ্টা কৰে। সেইটো পোনপটীয়া আৰু চিধা কথা যে তেওঁলোকে যিহেতু খৰচ কৰিছে তাৰ পৰা তেওঁলোকে লাভ পাব লাগিব, উপাৰ্জন কৰিব লাগিব। এতিয়া সেই ক্ষেত্ৰত তেওঁলোকে অৰ্চিতা ফুকন বুলি সেই শেহতীয়াকৈ কিবা এগৰাকী কথা ওলাইছে, তেওঁৰ পৰা আৰম্ভ কৰি চকুৰ আলিৰ পৰা আৰম্ভ কৰি কৰিশ্মা নাথৰ পৰা আৰম্ভ কৰি অসমৰ সকলো বেবেৰিবাং কথা আপোনালোকে দেখুৱাওক, আমাৰ ক'বলগীয়া একোতো নাই। কিন্তু কথাটো হ'ল তাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি ৰাইজৰ কথাখিনি দেখাবলৈ আমি বাৰে বাৰে আহ্বান জনাই আছোঁ। এতিয়া সেই ক্ষেত্ৰত কিন্তু সেই ভাৰসাম্য আমি কাহানিও দেখা পাওঁ যে তেওঁলোকে ৰাইজৰ পক্ষ আৰু যিটো তেওঁলোকৰ উপাৰ্জনৰ পক্ষ সেই দুটাক ভাৰসাম্য ৰক্ষা কৰি কেতিয়াও কাম নকৰে। তেওঁলোকে কেৱল এনেকুৱা কিছুমান খবৰত ব্যস্ত যিবিলাকত TRP, ভিউৱাৰ্ছ বা তেওঁলোকে উপাৰ্জন কৰিব পাৰে, সেই কথাবিলাককহে ব্যস্ত হোৱা আমি দেখা পাওঁ। এতিয়া সেই ক্ষেত্ৰত এটা বিশেষ নামটো হ'ল মাধুৰ্য শইকীয়া। মাধুৰ্য শইকীয়াৰ ক্ষেত্ৰত দেখা গৈছে যে তেওঁ প্ৰাগ নিউজৰ সাংবাদিক আৰু তেওঁক চিলাপথাৰত টাকাম মিচিং পৰিণ কেবাং এই সংগঠনটোৰ সভাপতি তিলক দলে আৰু কেইজনমান সদস্যই আক্ৰমণ কৰা বুলি শেহতীয়াকৈ এটা বাতৰি পৰিৱেশন হৈছে। প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণ কৰা ঘটনাটোত গৰিহণা দিয়াৰ পূৰ্বে তেওঁৰ এটা শেহতীয়া ভিডিঅ' আমি আপোনালোকৰ সন্মুখত কিয়দংশ তুলি দিছোঁ। কথাখিনিত আমি বিপ বা কথাখিনিত আমি কোনো ধৰণৰ সাল সলনি কৰা নাই। এই ভিডিঅ'খিনিত আপুনি নিজেই শুনিছে যে এইজন মাধুৰ্য শইকীয়া আৰু প্ৰাগ নিউজৰ মানে অসমৰ এটা স্বনামধন্য ছেটেলাইট চেনেলৰ সাংবাদিক, আৰু এওঁৰ মুখত এনেকুৱা ধৰণৰ অশ্লীল অবাচ্য শব্দ উচ্চাৰিত হৈছে, কাৰোবাক ধমক দিছে আৰু তাত মহিলাগৰাকীৰ কথা কৈছে, যদিও ভিডিঅ'টোত মহিলাগৰাকী দেখা নাই, অৰ্থাৎ মহিলা এগৰাকীক এনেকৈ উচ্চ বাচ্য তেওঁ কৰিছে। এইজন মানুহক আপুনি কেনেকৈ সাংবাদিক বুলি ধৰিব? সেই প্ৰশ্নটোৰ উত্তৰটো প্ৰথমতে লাগে যে টাকাম মিচিং পৰিণ কেবাং এই সংগঠনটোৰ কিছু সদস্যৰ নেতৃত্বই আক্ৰমণ কৰাটো সঠিক নহ'ল। সেই মাধুৰ্য শইকীয়া নামৰ মানুহজনক বুজাই বঢ়াইও তেওঁলোকে সকিয়নি দিব পাৰিলে, কিন্তু তেওঁলোকে হাত তুলিছে। কিন্তু মাধুৰ্য শইকীয়াৰ চৰিত্ৰটো ক'ত? সেইটো প্ৰশ্নৰ উত্তৰ কিন্তু বা সেই প্ৰশ্নটো উত্থাপন হ'ব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা হ'ল প্ৰাগ নিউজ বুলি যিহেতু উচ্চাৰিত হৈছে, গতিকে প্ৰাগ নিউজৰ শেহতীয়াকৈ প্ৰশান্ত ৰাজগুৰু যিগৰাকী মুখ্য সম্পাদক, তেওঁৰ দুটা বিষয় আমি আপোনালোকৰ সন্মুখত ৰাজহুৱা কৰিছোঁ। আমি কেৱল আঙুলিয়াই দিছোঁ। এতিয়া এওঁ ক'বলৈ বিচাৰিছে, শেহতীয়াকৈ কৈছে যে টাকাম মিচিং পৰিণ কেবাং এই সংগঠনটো পাবত গজা আৰু গুণ্ডা সংগঠন। আৰু ইতিমধ্যে আপোনালোকে প্ৰাগ নিউজৰ বহু বাতৰিত দেখিছে যে TMPকে এটা গুণ্ডা বা এটা পাবত গজা সংগঠন। এতিয়া যি মিচিং জনগোষ্ঠী আছে, মিচিং জনগোষ্ঠীৰ
যিটো জাতীয় সংগঠন ছাত্ৰ যিটো সংগঠন সেইটো হ'ল TMPK বা টাকাম মিচিং পৰিং কেবাব এই সংগঠনটো কেনেকৈ গুণ্ডা হ'ল এই সংগঠনটো কেনেকৈ পাবত গজা হ'ল আমি নাজানো কাৰণ TMPK এটা ইতিহাস আছে যদিও আপুনি আজিৰ নেতৃত্বৰ কথাখিনি কৈছে কিন্তু আমি আগতেও ভিডিঅ'ত দেখুৱাইছোঁ যে TMPK এটা এনেকুৱা এটা সংগঠন যিটো মিচিং জাতিৰ মুক্তিৰ দাবীত গঠন হৈছিল তেওঁলোকে মিচিং জাতিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত গঠন কৰিছে এটা পুৰণি সংগঠন জাতিটোৰ কাৰণে কাম কৰি থকা সংগঠন এতিয়া কথাটো আমি কম গতিকে সেই সংগঠনটো কেনেকৈ পাবত গজা কেনেকৈ গুণ্ডা বুলি চিধাচিধি কৈ দিলে সংবাদ মাধ্যমটোৱে আমি সেইটো বুজি পোৱা নাই দ্বিতীয় হ'ল এই একেটা প্ৰাগ নিউজত এই একেজন প্ৰশান্ত ৰাজগুৰুৰ এটা অনুষ্ঠানত উকিয়ামত যিটো নদী বান্ধ হ'ব অসম মেঘালয় কুলচি নদীত যিটো নদী বান্ধ হ'ব তাৰ সন্দৰ্ভত তেওঁলোকে এটা টক শ্ব' পাতিছিল এতিয়া সেই টক শ্ব'টোত আমি নিজেও উকিয়ামলৈ গৈছোঁ বা সেই নদী বান্ধ সন্দৰ্ভত ৰাইজৰ লগত কথা পাতিছোঁ তাত আমি ৰাইজটো দেখা নাপালোঁ বেছিক কথা এটা সুধিছোঁ মৌলিক কথা এটা সুধিছোঁ কিন্তু আমি তাত সেই টক শ্ব'টোত ৰাইজ আমি দেখা নাপালোঁ যে যিখিনি মানুহ সঁচাকৈ ভুক্তভোগী হ'ব সেই মানুহখিনিৰ মাজৰ কোনো এজনক আমি তাত দেখা নাপালোঁ তাত কোনোবা আহিছে কিন্তু যিখিনি মানুহে বাস্তৱত আন্দোলনটো কৰি আছে বা যিখিনি মানুহে বাস্তৱত সেই নদী বান্ধটো হোৱাটো বিচৰা নাই যিখিনি সাধাৰণ মানুহ ভুক্তভোগী হ'ব তাৰ মাজৰ পৰা কাকো আমি দেখা নাপালোঁ গতিকে আমি এইটো প্ৰশ্ন উত্থাপন কৰিছোঁ যে এই যে সংবাদ মাধ্যমসমূহে টক পাতি আছে সেই টক শ্ব'বিলাকত সঁচাকৈ ৰাইজৰ কথাখিনি উত্থাপন হৈছে কাৰণ ৰাইজ শব্দটো আমি তাত বিচাৰি পোৱা নাই সেইটো আন এটা কথা এইটো কথা যিহেতু আহিছে প্ৰতিবাদৰ কথাটো আহিছে এতিয়া আপুনি নিজেই চাওক যে আজি বিগত 2টা দিন ধৰি অসমৰ সকলো সংবাদ মাধ্যম ধুবুৰী উচ্ছেদক লৈ ব্যস্ত আজি অখিল গগৈ এফালে গৈছে আজি ABMCয়ে এইটো ক'লে ছাত্ৰ সন্থাই এইটো ক'লে লানি নিচিগাকে বাতৰি পৰিৱেশন কৰিছে ভাল কথা এতিয়া কথাটো হ'ল সেই গোটেইখিনি ফ'কাছ আমি আগতেও কৈছোঁ সেই গোটেইখিনি ফ'কাছ বা সেই গোটেইখিনি গুৰুত্ব এইভাৱে দিয়া হৈছে যে সেই কথাখিনি প্ৰচাৰ হ'লে মিয়াৰ কথাখিনি প্ৰচাৰ হ'লে বা সেই ধৰণৰ বাতৰি পৰিৱেশন হ'লে ভিউৱাৰ্ছ পোৱা যায় TRP পোৱা যায় তাত জনপ্ৰিয়তা বাঢ়ে কাৰণ মিয়া শব্দটো অসমত খুব চেঞ্চিটিভ বা খুব সংবেদনশীল কোনোবাই কঠোৰ ভাষাৰে সমালোচনা কৰে কোনোবাই খুব মৰম কৰে তাৰ প্ৰতি আৱেগ আছে গতিকে সেইকাৰণে কি হৈছে গোটেই সংবাদ মাধ্যম তাত জুপিয়াই পৰিছে প্ৰতিটো বাইট প্ৰতিটো কথা তেওঁলোকে ৰাজহুৱা কৰিছে কিন্তু আমি তাত পাৰ্থক্যটো দেখুৱাই দিছোঁ যে গুৱাহাটীৰ পৰা বেছি দূৰ নহয় লোহাৰঘাট চান্দুবিৰ পোৱাৰ ঠিক আগতে আছে লোহাৰঘাট অৰ্থাৎ গুৱাহাটীৰ পৰা বেছি দূৰ নহয় আৰু তেনেকৈ য'ত নদী বান্ধ হ'ব কুলচি নদী বা কুলসী নদীত য'ত নদী বান্ধ হ'ব উকিয়াম বুলি যিটো অঞ্চল আছে সেইটো অসম মেঘালয় সীমান্তৰ যিটো অঞ্চল আছে সেইটো বহু বেছি দূৰ নহয় গুৱাহাটীৰ পৰা কিন্তু আজিলৈকে আমি কোনো গুৱাহাটীৰ ছেটেলাইট চেনেল বা এই স্বনামধন্য চেনেল বা ডাঙৰ ডাঙৰ সাংবাদিকসকলৰ টীম বা সংবাদ মাধ্যমৰ গাড়ী তাত চিধাচিধি গৈ লাইভ কৰা আমি দেখা নাই চিধাচিধি গৈ সেই কথাবিলাক সম্পূৰ্ণৰূপে তুলি ধৰা দেখা নাই কিন্তু সেই অঞ্চলবিলাকৰ ৰ'দ বৰষুণক কাটি কৰি কিন্তু ৰাইজে প্ৰতিবাদ কৰিছে আমি প্ৰতিটো ভিজুৱেল আমি দেখুৱাইছোঁ যে ৰাইজ তাত বহি থকা নাই তাত কোনো নেতা নাই কিন্তু তেওঁলোকে প্ৰতিবাদ কৰি আছে ৰাভা ৰাইজে নিৰন্তৰভাৱে প্ৰতিবাদ কৰিছে মাটিৰ পট্টা কথাটো পিছুৱাই আহিব বিচৰা নাই তেনেকৈ উকিয়ামতো খাচী হওক গাৰো হওক বড়ো হওক ৰাভা হওক গোটেই মানুহখিনিয়ে ধাৰাবাহিক প্ৰতিবাদ কৰিছে কিন্তু তাত কথাটো হ'ল সেই কথাখিনি সজোৰে সংবাদ মাধ্যমত দেখুওৱা নাই এটা পেকেজ কৰিছে বা ক'ৰবাত এটা এংকৰিং হৈছে কিন্তু সেইখিনি ডাঁৰৰ খবৰ দ্বাৰাই দিয়া নাই আমি যিটো এতিয়া আপোনালোকে দেখি আছে যে ডাঁৰৰ খবৰ দ্বাৰাই দিয়া আছে দিলীপ শইকীয়াই এইটো ক'লে মুখ্যমন্ত্ৰীয়ে এইটো ক'লে টাইছন হুছেইনে এইটো ক'লে উৎপল শৰ্মাই এইটো ক'লে যেনেকৈ ডাঁৰৰ খবৰ দ্বাৰাই দি আছে তেনেকৈ আমি এই দুটা প্ৰতিবাদত কিন্তু সেই কথাখিনি দেখা নাই কিন্তু বহু বেছি দূৰ নহয় গুৱাহাটী বা ধুবুৰী দূৰ হ'ব পাৰে কিন্তু এই অঞ্চলটোৱে দূৰ নহয় গতিকে পাৰ্থক্যটো চাওক এইকাৰণে কোৱা নাই যে এইখিনিত বহুত বেছি TRP নাপায় এইখিনিত বহুত বেছি ভিউৱাৰ্ছ নাপায় গতিকে এই মানুহখিনি কথাখিনি এটা পেকেজ এটা এংকৰিঙত থৈ দিছে বাকী কিন্তু তেওঁলোকে বিশেষ ডাঁৰৰ খবৰ দায় দিয়ে কাৰণ কিন্তু কথাটো হ'ল উকিয়ামত আজিও নদীবান্ধ বিৰোধী যি তেওঁলোকৰ সমিতি আছে ৰাইজৰ যি সমিতি আছে তেওঁলোকে ধাৰাবাহিক প্ৰতিবাদ কৰি আছে আলোচনা হৈ আছে বৈঠক হৈ আছে তেওঁলোকে নদীবান্ধটো বাধা দিয়াত 100% তেওঁলোক নিশ্চিত যদিও বিভিন্ন ৰাজনৈতিক পক্ষই হেঁচা দিছে সাধাৰণ মানুহখিনি কিন্তু একগোট কিন্তু সেই কথাখিনি ডাঁৰৰ খবৰ দ্বাৰে নাই তেনেকৈ ৰ'দ বৰষুণ কাটি কৰি প্ৰতিবাদ কৰা ৰাভা মানুহখিনি ডাঁৰৰ খবৰ কিন্তু দ্বাৰে নাই গতিকে আমি এটা পাৰ্থক্য দেখালোঁ এতিয়া মাধুৰ্য শইকীয়াৰ উদাহৰণটো যিহেতু আহিছে আমি আন এটা বিষয় দিছোঁ যে 2022 চনত এলিমেণ্টাৰী এডুকেশ্যন বুলি যিটো কোৱা হয় অসমৰ প্ৰাথমিক শিক্ষা বুলি যিটো কোৱা হয় সেই তাৰ ফালৰ পৰা এখন জাননী প্ৰেৰণ কৰা হৈছে জাননীখন প্ৰতিখন জিলাৰ যিসকল প্ৰশাসনিক বিষয়া আছে তেওঁলোকলৈ প্ৰেৰণ কৰিছিলে তাত কি কোৱা হৈছিল যিখিনি শিক্ষকে
LIC এজেণ্ট হিচাপে, সাংবাদিক হিচাপে বা অন্যান্য কাম কাজৰ লগত জড়িত সেইখিনিৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সেইখিনি তালিকা প্ৰস্তুত কৰিব লাগে। যে এইটো দেখা গৈছে যে অসমৰ বহু চৰকাৰী শিক্ষানুষ্ঠানৰ চৰকাৰী শিক্ষকে শিক্ষকতা বাদ দি ক'ৰবাত সাংবাদিকতা কৰিছে, ক'ৰবাত LIC এজেণ্ট হৈছে, ক'ৰবাত অন্যান্য কাম কাজত জড়িত হৈছে। গতিকে সেই কথাটোত অভিযোগ উত্থাপন হোৱাৰ পাছত চৰকাৰে এটা ব্যৱস্থা লৈছে। 2022 চনৰ সেইটো কথা, আৰু আজি চলি আছে 2025 চন। এতিয়া কথাটো হ'ল সেই নিৰ্দেশটো দিয়াৰ পাছতো আজিও সেই শিক্ষকসকলে সাংবাদিকতা কৰি গৈছে, LIC এজেণ্ট কৰি গৈছে। এতিয়া যে কালি যে মুখ্যমন্ত্ৰীয়ে যে সেই মানুহজনক ধমক দিলে এই কেমেৰাটো অন কৰাৰ কাৰণে, মুখ্যমন্ত্ৰীয়ে সেইটোও চাওক যে এই শিক্ষকসকলে, আমি গোটেইখিনিক অসন্মান কৰি কোৱা নাই, একাংশ শিক্ষকে যি সময়ত শ্ৰেণীকোঠাত পঢ়াব লাগিছিল, যি সময়ত ছাত্ৰ ছাত্ৰীৰ লগত গুৰুত্ব দিব লাগিছিল, সেই সময়ত তেওঁলোকে সাংবাদিকতা কৰি থাকে। মুখ্যমন্ত্ৰী বাইক ল'বলৈও যায়। এইটো কথা নহয় যে মুখ্যমন্ত্ৰীয়ে কথাটো গম নাপায় যে মুখ্যমন্ত্ৰী বাইক ল'বলৈও যায় সেই শিক্ষক সাংবাদিক, কিন্তু তেওঁলোক বাস্তৱত শিক্ষক। গতিকে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাটো নেগেলি কোন কি গেলিব? যে কালি যে সেই শিক্ষকজনক ধমক দিলে, ধমক দি লাভ নাই, কাৰণ অসমৰ শিক্ষা ব্যৱস্থা বহু উপাদান সংযোগ হোৱাৰ পাছত বহু বছৰৰ এটা পৰিক্ৰমাৰ মাজত এতিয়া গেলিছে। গতিকে আমি কৈছোঁ যে সাংবাদিকতাৰ নামত বৰ্তমান কি চলিছে। মাধুৰ্য শইকীয়াৰ উদাহৰণটো টানি আমি কথাটো কৈছোঁ যে আপোনালোকৰ কিছুমান ভিজুৱেল আমি ইতিমধ্যে দেখুৱাইছোঁ, অভিযোগক আমি উত্থাপন কৰিছোঁ, বিশেষকৈ শিৱসাগৰ জিলা। সেই শিৱসাগৰ জিলাত যিহেতু আমি মানুহবিলাক চিনি পাওঁ, মুখবিলাক চিনাকি, আমাৰ নিজৰ গৃহ জিলা, গতিকে আমি নিজেও সেই মানুহবিলাকক জানো যে এইজন আমাৰ স্বনামধন্য শিক্ষক, কিন্তু দেখোঁ যে এওঁ শিক্ষকতা বাদ দি পেলাই দেখোন এওঁ সাংবাদিকতা কৰি ফুৰিছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে আপুনি শিক্ষক নে সাংবাদিক, সেইটো কথা আপুনি নিজে ঠিক কৰি লওক। আৰু এই যে এতিয়া মৰেলিটি লেকচাৰ দি আছে আজিৰ তাৰিখত, যে তেওঁলোকে যে জয়ন্ত মল্ল বৰুৱাক আক্ৰমণ কৰিবলৈ গৈ যে প্ৰতিদিন টাইমে বা প্ৰতিদিন গোষ্ঠীয়ে যে মানুহক যে নীতি শিক্ষা দি আছে, মুখ্যমন্ত্ৰীক নীতি শিক্ষা দিছে, জয়ন্ত মল্ল বৰুৱাক নীতি শিক্ষা দিছে, প্ৰতিদিনে কি নাজানে নেকি যে তেওঁলোকৰ শিৱসাগৰত যিজন মানুহে সাংবাদিকতা কৰি আছে সেইজন এজন শিক্ষক? কিয় নাজানে? আনকি জয়ন্ত বৰুৱাই তাত যাওঁতে তেওঁৰ লগত কথা পাতিছে, তেওঁলোকৰ ফটো উঠিছে, সম্বৰ্ধনা লৈছে। তেওঁলোকে কি নাজানে যে তেওঁ এজন শিক্ষক? সংবাদ মাধ্যম নিজেও মৰেল নে বা নিজেও সেইখিনি ক্ষেত্ৰত সজাগ নে? তেওঁলোকে সেই কথাটো কিয় নাজানে? জানে, নিশ্চয় জানে, কিন্তু তাৰপিছতো তেওঁলোকে মুখেৰে মাত নিদিয়ে। গতিকে তেওঁলোকো ধোৱা তুলসী পাত হয় জানো? গতিকে যে গোটেই কথাখিনি খেলিম। এতিয়া সেই ক্ষেত্ৰত আমি এটা সৰু উদাহৰণ দিছোঁ, কেনেকৈ বাতৰিবিলাক গাপ দিয়া হৈছে। অসমৰ সংবাদ মাধ্যমত শুকুৰালীৰ কথাটো খুব সজোৰে উপস্থাপন কৰা হয়, অৰ্চিতা ফুকনৰ কথাটো খুব সজোৰে উত্থাপন কৰা হয়, কিন্তু এনেকুৱা ধৰণৰ বাতৰিবিলাক নাপায় যে শিক্ষা বিভাগটো আজি গেলা নাই। সেইটো এটা দীঘলীয়া পৰিক্ৰমা যে এইজন মানুহে, এইজন দিগন্ত শইকীয়াই এইটো শেহতীয়াকৈ অভিযোগ আনিছিলে, আমি ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছোঁ, আৰু গাৰ নোমডালো নলয়, সংবাদ মাধ্যমৰ নলয়, শিক্ষা বিভাগৰ নলয়, মুকলিকৈ এইটো কথা স্বীকাৰ কৰিছে। আদালতত বা এই ন্যায় ব্যৱস্থা সন্মুখত স্বীকাৰ কৰিছে যে সন্ত্ৰাসবাদীৰ হেঁচাত আহি, আলফাৰ হেঁচাত আহি শিক্ষকৰ নিযুক্তি হৈছে। কেতিয়া হৈছিল? হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্তৰ দিনত। ঘটনাটো পুৰণি হ'ব পাৰে, কিন্তু ব্যৱস্থাটো এনেকৈ গেলিছে। এতিয়া সেই কথাটোৰ গুৰুত্ব আছে, আজি যদিও সময় উকলি গ'ল, সেই কথাটোৰ গুৰুত্ব আছে যে শিক্ষক কেনেকৈ নিযুক্তি দিয়া হৈছে, আলফাৰ হেঁচাতো শিক্ষক নিযুক্তি দিয়া হৈছে। এতিয়া সেই কথাটো ৰাজহুৱা হোৱাৰ পিছত তেওঁ অভিযোগ আনিলে। অভিযোগ অনাৰ পিছত কেইটা সংবাদ মাধ্যমত ব্ৰেকিং নিউজ হ'ল? নহ'ল, কাৰণ নহয়, সেইজন দিগন্ত শইকীয়া, এজন চকুৰালী নহয়, সেইকাৰণে কথাটো ৰাজহুৱা নহয়। গতিকে আমি সেই কথাটো কৈছোঁ যে সংবাদ মাধ্যমে খুব কৌশলেৰে পক্ষবিলাক উপস্থাপন কৰিছে। নিজৰ পক্ষটো উপস্থাপন কৰোঁতেও সেইটো আমি প্ৰশ্ন আনিছোঁ যে আপুনি নাজানে নেকি যে আপোনাৰ সংবাদ গোষ্ঠীটোৰ নাম লৈ যিজন সাংবাদিকে সাংবাদিকতা কৰি আছে তেওঁ আচলতে কোন? তেওঁ এজন দালাল, তেওঁ এজন শিক্ষক, নে তেওঁ কি? সেই কি, ক'ত, কিয় বিখ্যাত, সেই কথাটো কিয় বিচাৰ নকৰে? আৰু দ্বিতীয়টো দেখা গৈছে যে এই তথাকথিত যিবিলাক ব্ৰেণ্ডেড সাংবাদিক আছে, যিখিনি সাংবাদিকে খুব ধুনীয়া কাপোৰ কানি পিন্ধি খুব ধুনীয়াকৈ বাতৰি পৰিৱেশন কৰে, যাক স্বনামধন্য বুলি কোৱা, বহু বিভিন্ন অনুষ্ঠান গামোচা পিন্ধাই আছে, সেই সাংবাদিকবিলাকে পক্ষপাতিত্ব কৰিছে। আজি উকিয়ামৰ নদী বান্ধটো যিধৰণে উপস্থাপন কৰিছে তাৰ ৰাইজটো নাই। আমি কৈছোঁ তেনেকৈ মাধুৰ্য শইকীয়া নামৰ সাংবাদিকজনক চাওক, তেওঁ কেনেকৈ অশ্লীল গালি গালাজ কৰিছে। তেনেকৈ আপোনাক আমি উদাহৰণ দিছোঁ যে তথাকথিত বুলি কৈ দিলে, পাবত গজা বুলি কৈ দিলে, কিন্তু সেই সংগঠনটো অস্তিত্ব আছে, সেইটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে। গতিকে সংবাদ মাধ্যমে যিটো পক্ষপাতিত্ব কৰিবলৈ আৰম্ভ কৰিছে, তাৰপিছত আপুনি নাভাবিব যে এই ৰাজনৈতিক পৰিৱৰ্তন যিবিলাক কথা আমি কৈ আছোঁ,
এইবিলাক বাস্তৱত সম্ভৱ যে তেওঁলোকে পক্ষ লৈ লৈছে খুব ধুনীয়াকৈ খুব স্ক্ৰিপ্ট মতে তেওঁলোকে চিত্ৰনাট্য মতে এফালৰ পৰা গোটেইখিনি ৰাইজৰ সন্মুখত দেখুৱাই গৈছে যাতে ৰাইজে ইয়াৰ পাছফালে থকা বা লগত থকা যিখিনি কথা জানিব লাগিছিল বা যিখিনি সমস্যা ৰাইজে গম পাব লাগিছিল বা যিখিনিত অধিক গুৰুত্ব দিব লাগিছিল সেইখিনি কথা তল পৰি গৈছে অৰ্থাৎ এনেকুৱা কিছুমান খবৰ দি থকা হৈছে যাৰ দ্বাৰা প্ৰকৃত যিবিলাক সমস্যা আছিল সেইবিলাকক গাত দিয়াত সুবিধা হৈছে ৰাইজেও সেই কথাখিনি গম পোৱাৰ পৰা বঞ্চিত হৈছে গতিকে সংবাদ মাধ্যমৰ এই যিটো পক্ষপাতিত্বমূলক ভূমিকা সেইটো ৰাইজে প্ৰশ্ন কৰে যে তেওঁলোক হয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হওক নহ'লে তেওঁলোক একোটা মনোৰঞ্জন ধৰ্মী চেনেল হওক এনেই তেওঁলোকে নিজকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি ক'লে কোনোবাই সাংবাদিকক আক্ৰমণ কৰাৰ লগে লগে গণতন্ত্ৰ আমি চতুৰ্থ স্তম্ভ বুলি কৈ পেলাই কথা কৈ থাকিলেই নহ'ব তেওঁলোকে প্ৰতিটো পক্ষৰ কথাবিলাক দেখুৱাওক আমি এইটো কোৱা নাই যে এইখিনি পক্ষৰ কথা নক'ব কওক কিন্তু ৰাইজৰ পক্ষটো বা এই সমস্যাৰ পক্ষবিলাকক আপোনালোকে দেখাওক গোটেইখিনি দেখাওক তাৰ মাজৰ পৰা ৰাইজে নিজে বিচাৰ কৰি উলিয়াব কোনটো গুৰুত্বপূৰ্ণ নহয় কথাখিনি ভাবিছে ধন্যবাদ